দেশৰ ৰাজধানী দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব এই সন্মিলন। জ্ঞানেশ কুমাৰে নিৰ্বাচনী সমিতিৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই এই ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ। 19 ফেব্ৰুৱাৰীত জ্ঞানেশ কুমাৰে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম সন্মিলন 4 মাৰ্চত অনুষ্ঠিত হ'ব, যাৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াসকলক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ একোজন DEO আৰু ERO মনোনীত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আইনী কৰ্তৃপক্ষ হিচাপে মুখ্য নিৰ্বাচনী বিষয়া DEO আৰু ERO হৈছে ৰাজ্য, জিলা আৰু বিধানসভা সমষ্টি পৰ্যায়ৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা। দুদিনীয়া সন্মিলনখনে ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নিৰ্বাচনী বিষয়াসকলক ইজনে সিজনৰ অভিজ্ঞতাৰ পৰা চিন্তা চৰ্চা আৰু পাৰস্পৰিক শিক্ষাৰ বাবে এক মঞ্চ প্ৰদান কৰে। সন্মিলনৰ প্ৰথম দিনটোত তথ্য প্ৰযুক্তি স্থাপত্য, কাৰ্যকৰী যোগাযোগ, সামাজিক মাধ্যমৰ প্ৰসাৰ বৃদ্ধি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত বিভিন্ন কৰ্মকৰ্তাৰ আইনী ভূমিকাকে ধৰি আধুনিক নিৰ্বাচন ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা কৰা হ'ব। দ্বিতীয় দিনা ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলে আগৰ দিনৰ বিষয়ভিত্তিক আলোচনাৰ ওপৰত তেওঁলোকৰ নিজ নিজ কাৰ্য পৰিকল্পনা উপস্থাপন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।